Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক কেনেকৈ আপোনালোকে ইউনিক আইডি জেনাৰেট কৰিব তাৰ বিষয়ে আপোনালোকক দেখুৱাম যেহেতু আপোনালোকে জানে যিসকলে মেট্ৰিক পাস কৰিছে তেওঁলোকে এডমিশন লবৰ কাৰণে এইচএস ফাৰ্ষ্ট ইয়াৰ এডমিশন লবৰ কাৰণে বা যিসকলে এইচএস ফাইনেল ইয়াৰ এক্সাম দিছে যিসকলৰ সাধাৰণতে ৰিজাল্ট দিয়া নাই যদি দিব তেওঁলোকেও যদি ডিগ্ৰী এডমিশন লবলৈ হয় তেতিয়াহলে তেওঁলোককো আসলতে এই ইউনিক আইডিটো দৰকাৰ হ'ব সো আপোনালোকে কেনেকৈ এই ইউনিক আইডিটো জেনাৰেট কৰিব নিজৰ মোবাইলৰ পৰা হেতুৰ সম্পৰ্কে আপোনালোকক মই অৱগত কৰিবৰ বাবে এই ভিডিওটো মই প্ৰস্তুত কৰিছো গতিকে আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব কেনেকৈ আপোনালোকে এই যেটো ইউনিক আইডি সেই ইউনিক আইডিটো আসলতে আপোনালোকে নিজৰ মোবাইলৰ পৰা আসলতে এপ্লাই কৰিব পাৰে হেতু দেখুৱাম সকলো প্ৰসেস সো আপোনালোকে হেকলৈকে ভিডিওটো চাওক আৰু সকলোবিলাক যিবিলাক বস্তু আছে সেইখিনি গম পাই যাব মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব আৰু তাত সাধাৰণতে আপোনালোকৰ যি এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস তাত লিখিব আপোনালোকে DHE বুলি লিখি দিব DHE বুলি লিখাৰ লগে লগে এটো সাৰ্চ আপোনালোকে যেতিয়া কৰিব সাধাৰণতে অটোমেটিক্যালি আপোনালোকৰ অলপমান স্ক্ৰল ডাউন কৰিলে প্ৰথম যেটো অপচন সাধাৰণতে আপোনালোকে দেখিব DHE বুলি লিখাতকে আপোনালোকে DHE Mtron বুলি লিখি দিব আৰু DHE Mtron বুলি লিখাৰ লগে লগে সাধাৰণতে আপোনালোকৰ যেটো ওয়েবসাইট সেই ওয়েবসাইটটো আহি যাব ইয়াত যেটো আপোনালোকৰ এই ওয়েবসাইটটো দেখিছে dheonlineadmission.mtron.in এই তলৰ যেটো ওয়েবসাইট হেতু আপোনালোকে ক্লিক কৰি দিব তাত আৰু এটো আপোনালোকে DHE Mtron বুলি যদি টাইপ কৰে তে অটোমেটিক্যালি আহি যাব এই প্ৰথমতে আহিব অপচন আৰু এটো আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত খুলি যাব এনেকুৱা এটা পেজ আৰু ইয়াত আপোনালোকে অহাৰ লগে লগে দেখিছে আপোনালোকে এটো হায়াৰ সেকেন্ডাৰী হায়াৰ এডুকেশনৰ সাধাৰণতে ওয়েবসাইট আৰু ইয়াত তলে আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে বহুত কেটা অপচন দেখিবলৈ পাব গো ফৰ ৰেজিষ্ট্ৰেচনছ তো এইখিনি আপোনালোকৰ দৰকাৰ নাই আপোনালোকে ডাইৰেক্ট তললৈ গুচি আহিব অলপমান স্ক্ৰল ডাউন কৰি কিনে আপোনালোকে তললৈ যেতিয়া গুচি আহিব তাতে আপোনালোকে দেখা পাব এটা পাৰ্ট যত লিখা থাকিব ৰেজিষ্ট্ৰেচন ফৰ্ম দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেচন ফৰ্ম এইখন এই পেজটো ইয়াত আপোনালোকে কি কৰিব সম্পূৰ্ণ যিখিনি ডিটেইলছ দিব লাগে এটা এটা কৈ সম্পূৰ্ণ ডিটেইলছ খিনি তাত প্ৰদান কৰিব যেনে আপোনালোকৰ পাৰ্সোনাল ইনফৰমেশন যিখিনি আছে ফাৰ্স্ট নেম দিব তাৰপিছত মিডল নেম দিব ফাৰ্স্ট নেম অৰ্থাৎ আপোনালোকৰ যদি ফাৰ্স্ট নেম আছে ফাৰ্স্ট নেম দিব আৰু যদি মিডল নেম নাই কিছুমানৰ এনেকুৱা ধৰণৰ হয় যে মিডল নেম নাথাকিব পাৰে যদি নাই তেতিয়াহলে মিডল নেম নিদিলেও হ'ব সো ফাৰ্স্ট নেম দিব ফাৰ্স্ট নেম দিয়াৰ পিছত আপোনালোকৰ যেটো লাষ্ট নেম আছে সেই লাষ্ট নেমটো আপোনালোকে তলত প্ৰদান কৰিব তাত ভৰাব আৰু এই দুটা বস্তু ভৰোৱাৰ পিছত যেটো সাধাৰণতে আপোনালোকৰ লাষ্ট নেম বুলি গলে আপোনালোকে বুজি পায় হয়তো আপোনালোকৰ যেটো উপাধি আসলতে তাৰ পিছত যেটো আসলতে আপোনালোকৰ পেজ আহিব যেটো আসলতে আপোনালোকক ভৰাবলৈ দিব ফাদাৰ্স নেম দেউতাৰ নাম ভৰাব মাৰ নাম তাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো এনেকুৱা এটা মোবাইল নাম্বাৰ দিব যেটো এক্টিভ হয় হেতু কিনো মনত ৰাখিব আসলতে এই মোবাইল নাম্বাৰটো আপোনালোকক পিছত যদি পাহৰিও যায় কিবা তেতিয়াহলে এটো জানিবৰ কাৰণে এই মোবাইল নাম্বাৰটো দৰকাৰ হ'ব সো মোবাইল নাম্বাৰটো আপোনালোকে ভালদৰে দিব তাৰ পিছত আপোনালোকে দিব আসলতে ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকে জেন্ডাৰ দিব জেন্ডাৰৰ পিছত আপোনালোকৰ ৰিলিজনটো দি দিব আপোনালোকৰ ৰিলিজন দিয়াৰ পিছত কাষ্ট কি হয় তাৰ পিছত TGL XTGL আপোনালোকে কি হয় এটো দিব পাৰিব যদি TGL হয় ইয়েস কৰিব যদি TGL নহয় তেতিয়াহলে নালাগে দিবলৈ পাৰ্সোনাল উইথ ডিসেবিলিটি ইয়েস নো আপোনালোকে কৰি দিব যদি আপোনালোকে শাৰীৰিকভাৱে সক্ষম হয় নেকি তাৰপিছত ষ্টেট অফ ডমিসাইল আসাম অটোমেটিক থাকিবই তাৰ পিছত আপোনালোকে এইখিনি এক্সামিনেশনৰ যিখিনি ডাটা আছে এইখিনি আপোনালোকে দিব কি আপোনালোকে কিহৰ কাৰণে এডমিশন লৈছে হেতু আপোনালোকে দিব মানে কি বস্তু আপোনালোকে এডমিশন লব বিচাৰিছে এইচএস ত নে আপোনালোকে ডিগ্ৰীত হেতু আপোনালোকে দিব তাৰপিছত এডমিশনৰ ইয়াৰটো দি দিব তলৰ পাৰ্টটোত এডমিশনৰ ইয়াৰটো আপোনালোকে ফাৰ্স্ট ইয়াৰ আপোনালোকৰ যেটো থাকিব হেতু দি দিব তাৰ পিছত লাষ্ট এক্সামিনেশন পাসড আপোনালোকে কি এক্সামিনেশন পাস কৰিলে HSLC যদি পাস কৰিছে HSLC যদি HS পাস কৰিছে HS দিব তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিব আপোনালোকৰ এডমিট চাই কিনে তাৰপিছত আপোনালোকে বেংক একাউণ্টৰ যিখিনি ডিটেইলছ সেইখিনি ভৰাব বেংক একাউণ্ট হোল্ডাৰ নেম হেতু আপোনালোকে দিব বেংক নেম কোনটো বেংকত আছে হেতু দিব তাৰপিছত বেংক একাউণ্ট নাম্বাৰ আপোনালোকে দিব লাগিব বেংক একাউণ্ট নাম্বাৰ যেতিয়া দিব তাৰপিছত বেংক IFSC কোড দিব IFSC কোডটো আপোনালোকে আসলতে বেংকৰ পাসবুকতে পাই যাব তাৰপিছত আকৌ সেই সেম একাউণ্ট নাম্বাৰ যেটো দিছিলে হেতুকে আকৌ কনফাৰ্ম কৰিব আৰু কনফাৰ্ম যেটো বেংক IFSC কোড আছে হেতু আকৌ আপোনালোকে দিব তাৰপিছত দিয়াৰ পিছত এই তলৰ যেটো বক্স মই যত ক্লিক কৰিলো তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত সাবমিট বাটনটোত ক্লিক কৰিব বাটনটোত যেতিয়া ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকৰ ওচৰত যেটো ইউনিক আইডি হেতু জেনাৰেট হৈ আহিব আৰু ইউনিক আইডিটো আপোনালোকে কি কৰিব স্ক্ৰিনশ্বটো মাৰি ৰাখিব পাৰে বা আপোনালোকে
এটা কাম কৰিব পাৰে স্ক্ৰীনশ্বট সাধাৰণতে আপোনালোকৰ মোবাইলত মেছেজো আহিব কিন্তু আপোনালোকে এটা কাম কৰিব এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিব যিহেতু আপোনালোকক দৰকাৰ হ'ব সেয়া আপোনালোকে এইটো প্ৰিণ্ট আউট উলিয়াই আপোনালোকে দিব লাগিব আপোনালোকৰ এডমিশ্যনৰ তাত য'ত আপোনালোকে এডমিশ্যন লয় চ' আপোনালোকে সেইটো প্ৰিণ্ট আউট কৰি যিহেতু দিব লাগিব চ' আপোনালোকে সেইটো স্ক্ৰীনশ্বট মাৰি থ'ব আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰে ডাউনলোডৰ অপশ্যনো তাত আহিব ডাউনলোড কৰি থৈ দিব ডাউনলোডো থৈ দিব স্ক্ৰীনশ্বটো থৈ দিব আৰু আপোনালোকে তাৰপিছত সেইটো প্ৰিণ্ট আউট ল'ব আৰু প্ৰিণ্ট আউট লৈ কিনে জমা দিব য'ত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে এতিয়া কথাটো হ'ল যে মনত ৰাখিব এইটো কিন্তু আপোনালোকৰ কাৰণে খুব প্ৰয়োজনীয় লাগি থাকিব গতিকে আপোনালোকে এইটো ভালদৰে যাতে থয় চ' এইখিনি জনাই আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ